নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে। এয়াৰপৰ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 29,600 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগত চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই দিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাতকৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজন শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে ভেকেঞ্চিখিনি গ্ৰাউণ্ড ষ্টাফ এছিষ্টেণ্ট গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ দেখিবলৈ পাব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনি এয়াৰপৰ্টৰ পৰা অহা ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যে আপোনালোকে পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছএপত হাই বুলি মেছেজ কৰিলেই হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। দেখিব গৈছে ইণ্ডিগ' এয়াৰলাইনৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইণ্ডিগ' এয়াৰলাইন ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে। ভেকেঞ্চিখিনি কি কি আহিছে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। কেবিন কিউ ভেকেঞ্চি আছে, ফাইনেন্স কনচালটেণ্টৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ ভেকেঞ্চি দেখিবলৈ পাব, অফিচাৰ এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, ৰেম চিকিউৰিটি এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, ৰেম লোন অফিচাৰ লোড ট্ৰেইনৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, গ্ৰাউণ্ড ষ্টাফৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, ছিনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, ফ্লাইট ডিছপেচাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ এছিষ্টেণ্ট টেকনিচিয়ান অফিচাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিহেতু ভেকেঞ্চি হয়, আপোনালোকে নিজৰ কোৱালিফিকেশ্যন অনুযায়ী 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, আপোনালোকে সকলো কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। এজ লিমিটৰ কথা ক'বলৈ যাওঁতে 18 পৰা 25 বছৰ বয়সলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 18 পৰা 25 বছৰলৈকে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত ডিটেইলছখিনি জনালে। আৰু টোটেল পোষ্ট আছে আপোনালোকে মাল্টিপল, মানে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, মাল্টিপল ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব ইয়াৰ ক্ষেত্ৰত। চ' যিটোতে আপোনালোকে ইলিজিবল হয়, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হয়, সেইটোতে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু গোটেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিলে এপ্লাইৰ কথা ক'লোৱে, আপোনালোকে কেনেদৰে কৰিব পাৰিব। লগতে মই আপোনালোকৰ ইয়াৰ ডিটেইলছখিনি জনাই দিছোঁ, আৰু কি কি ডকুমেণ্টছ লাগিব আৰু এপ্লাইসমূহত কেনেকুৱা ধৰণৰ আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ হ'ব, মই সেইখিনিও আপোনালোকক জনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইণ্ডিগ' এয়াৰলাইনৰ যিটো আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মই সেইটো জনাই দিছোঁ। 10 পাছ বিচাৰিছে বা 12 পাছ বিচাৰিছে নাইবা গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে। মানে যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত মানে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে কাৰণে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' ইয়াত ডিটেইলছখিনি দেখিব পাৰিছে, কাৰণ প্ৰতিটো ভেকেঞ্চি অনুযায়ী বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন বিচাৰে। আৰু ইয়াত আপোনালোকৰ যদি মিনিমাম এজ 18 বছৰ বিচাৰিছে, মেক্সিমাম 50 বছৰলৈকে বিচাৰিছে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু ইয়াত ডিটেইলছখিনি আপোনালোকে দেখিছে, SC কেণ্ডিডেট মিনিমাম এজৰ কথা ক'লোৱে। আৰু ইয়াত সকলোখিনি কথা ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কেণ্ডিডেটৰ ফিজ সকলো ফ্ৰী হয়, ফিমেলৰ কাৰণেও ফ্ৰী হয়। আৰু ইয়াৰ যিটো ইণ্ডিগ' এয়াৰলাইনৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ হ'ব মই সেইটো জনাই দিছোঁ। ন' এক্সাম হয়, ইয়াত কোনো এক্সাম দিব নালাগে। ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ, মানে আপোনালোকে যেতিয়া শ্বৰ্ট লিষ্টেড হ'ব তেতিয়া আপোনালোকে ইণ্টাৰভিউ কাৰণে মাতিব। আৰু ইণ্টাৰভিউ পাছ হ'লে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াত কোনো ন' এক্সাম হয়, কোনো ইয়াত আপোনালোকে এক্সাম দিবলগীয়া কথা নাই। আৰু ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ সকলোখিনি কথা মই জনাই দিলোঁ। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ আপোনালোকক কি কি ডকুমেণ্টছ লাগিব জনাই দিছোঁ। 10th যিটো পাছ চাৰ্টিফিকেট আছে বা মাৰ্কশ্বিট আছে সেইটো দিব লাগিব, যিহেতু 10 পাছ লেভেলৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, আৰু আপোনালোকৰ মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, আৰু আপোনালোকৰ যিখিনি
কোৱালিফিকেশ্যনৰ ডিটেইলছ লাগে সেইখিনি লাগিব আৰু আপোনালোকৰ এড্ৰেছটো আধাৰ কাৰ্ডৰ পৰা ফিল কৰিব পাৰে এইখিনি ডিটেইলছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু আবেদনসমূহ আপোনালোকে নিজে যদি কৰিব বিচাৰে লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম